বন্ধুত্বৰ আবদাৰত সন্ধিয়াৰ মায়েৰে মাতাল হৈ পৰা, দীঘলী পুখুৰীৰ পাৰৰ দলঙৰ ৰেলিঙত ধৰি, মহানগৰীৰ কৃত্ৰিমতাৰ মাদকতাক ম্লান পেলাই কৈ গৈছিল এদিন সি, অনৰ্গলভাৱে তাৰ জীৱনৰ সেই দুখ লগা অধ্যায়টো। এনে লাগিছিল কোনোবাই যেন অভিনয় কৰি দেখাই গৈছে এখন জীৱিত নাটক, আৰু মই থৰ লাগি শ্ৰৱণ উদৰ্শন কৰা এজন শ্ৰোতা উদৰ্শক। চিনাকিটো দিব পাহৰিয়ে গৈছিলোঁ। মই অৰ্ণৱ বৰা, এজন অভিযন্তা, আৰু আৰম্ভণিৰে পৰা সি বুলি কৈ থকাজন হ'ল মোৰ প্ৰিয় বন্ধু মৃন্ময় কাশ্যপ। কলেজৰ শ্ৰেষ্ঠ সাহিত্যিক তথা শ্ৰেষ্ঠ ব্যক্তিত্বৰ খিতাপেৰে উচ্চতৰ মাধ্যমিকৰ 2টা বছৰত সকলোৰে মন জয় কৰি পেলোৱা ল'ৰাটোৰ লগত খুব কম সময়তে আপোনতাৰ জৰীডাল বান্ধ খাই উঠিছিল। হোষ্টেলৰ কঠোৰ শাসনৰ মাজতো আমাৰ দুষ্টামিবোৰত অমায়িক ল'ৰাটোৱে সৰু কথাতে ৰস উলিয়াই হাঁহি ফূৰ্তিৰ মাজত আপোন পাহৰা হৈ পৰিছিল। আজি বহুত দিনৰ পিছত তাক লগ পালোঁ। কৰ্মব্যস্ততাই হয়তো আমাক বহুত দূৰ কৰি ৰাখিছিল। 3 বছৰীয়া যাত্ৰাৰ শেষত আমাৰ ৰাস্তা সলনি কৰি আমি আমাৰ জীৱন গঢ়াৰ পথত আগবাঢ়িলোঁ। জন্মৰ কেইটামান মুহূৰ্তৰ পিছতেই মাকক হেৰুওৱা মৃন্ময়ক বৰ কষ্টৰে ডাঙৰ কৰিছিল দেউতাকে। সৰু ঘৰখনত 2টাই মানুহ। বিহুৱে পূজাই আমিবোৰ যেতিয়া হোষ্টেলৰ পৰা ঘৰলৈ যাওঁ, বৰ উদাসীন ভাৱেৰেই সিও ঘৰলৈ ৰাওনা হয়। আনহাতে সি ঘৰলৈ অহাৰ দিনকেইটা আঙুলিৰ মূৰত লেখি লেখি দেউতাকে আশাৰে বাট চাই ৰয় তাৰ বাবে। সি আহিলেহে যেন ঘৰখনে প্ৰাণ পাই উঠে। এই সকলোবোৰ কথা প্ৰতিবাৰেই বন্ধৰ শেষত হোষ্টেললৈ যোৱাৰ পাছত শেষ নিশালৈকে মোক কৈ গৈছিল। খেতিৰ মাটিকেইডৰাৰ বাহিৰে বাপেকৰ উপাৰ্জন বুলিবলৈ আছিল সৰু দোকান এখন। বৰ কষ্টৰে পঢ়ুৱাইছিল তাক দেউতাকে। কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আমি দুখন পৃথক যুদ্ধত নামি পৰিলোঁ। মই এজন অভিযন্তা হোৱাৰ সপোন পূৰণ কৰিবৰ বাবে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত আবদ্ধ হৈ পৰোঁ, আৰু মৃন্ময়েও যথেষ্ট কষ্টৰ মাজেৰে ব্যক্তিগতভাৱে সাংবাদিকতাৰ শিক্ষা সমাপ্ত কৰে। প্ৰতিভাৱান মৃন্ময়ে খুব সোনকালে নিজৰ নিষ্ঠা আৰু কৰ্মৰ বাবে ৰাজ্যৰ এটা নামজ্বলা নিউজ চেনেলত এজন নিষ্ঠাৱান সংবাদকৰ্মী হিচাপে নিজকে গঢ়ি তোলে। হায়াৰ ছেকেণ্ডেৰীৰ পিছত আজি প্ৰায় 10 বছৰৰ মূৰত তাক লগ পালোঁ। এতিয়া আমি দুয়ো সেই কৈশোৰৰ পৰা বহু দূৰত আঁতৰি ভৰ যৌৱনপ্ৰাপ্ত দুজন সফল ডেকা। কিন্তু হাঁহিমুখীয়া সদা সতেজ ল'ৰাটো। আৰু আজি এই সফল ডেকাজনৰ মুখমণ্ডলৰ যি ছাপ, সঁচাই ভাবিলেই আচৰিত লাগে। বন্ধুত্বৰ নিৰৰ্থক অৰ্থৰ আবদাৰত সি বন্দী হ'ল। কৈ গ'ল সি তাৰ জীৱনত ঘটি যোৱা সেই ধুমুহাজাকৰ বিষয়ে। প্ৰতিটো শাৰীতে সি যেন সলনি হৈছিল। কোনোবা এটা কথাত তাৰ ক'লা দাগ বহা চকুৰ তলেৰে চকুলনি কৰিছিল, আৰু ক'ৰবাত যেন সি স্মৃতিৰ টুকুৰাবোৰ সজাই হাঁহি দিছিল। অনৰ্গলভাৱে কৈ গ'ল সি কথাবোৰ। চাকৰিটো পোৱাৰ পাছতেই বৰ দুখেৰে মই পিতাইক গাঁৱৰ ঘৰখনত থৈ মোৰ জীৱন যাত্ৰাৰ আন এখন যুদ্ধলৈ আগবাঢ়িছিলোঁ। মোৰ কৰ্মক্ষেত্ৰ হিচাপে বিচাৰি পাইছিলোঁ গুৱাহাটী মহানগৰী। কংক্ৰিটৰ মহানগৰীত খুব সোনকালেই বান্ধ খাই পৰিলোঁ। চাকৰিটো পোৱাৰ পাছত ছুটিৰ অভাৱত পিতাইৰ ওচৰলৈ যোৱাটো একেবাৰেই কমি গৈছিল।
মাহেকৰ মূৰত দুৰাতিৰ বাবে যাব পাৰিছিলোঁ। আকৌ বহুদিনলৈ দেখা দেখি হোৱা নাছিল আমাৰ। মোৰ খা খবৰ দদাইদেউৰ সৰুটো ল'ৰাৰ পৰাই পাই থাকে পিতাই। কেতিয়াবা আকৌ তাৰ ফোনৰ পৰাই কথা পাতোঁ। প্ৰতিবাৰতে মোৰেই চিন্তা মাথো। এবাৰো কিন্তু পিতাইৰ সুবিধা অসুবিধাৰ ভুৰ ল'বলৈ মোক সুবিধাই নিদিয়ে। চাকৰিটো পোৱাৰ 2 বছৰ পাছত ঘৰটো বনাই সম্পূৰ্ণ কৰিলোঁ। এতিয়া আকাশৰ তৰা দেখা তিনপাতৰ ঘৰটোৰ পৰিৱৰ্তে ছাদ ঢালি পিতাইৰ দৃষ্টিৰে এটা প্ৰকাণ্ড ঘৰ সাজিলোঁ। মোৰ সুবিধাৰ কাৰণে বিলাসী গাড়ী এখনো কিনিলোঁ। পিতাইৰ কি যে ফূৰ্তি সিদিনা, সঁচাই বৰ সুখী হৈছিলোঁ মই। কথাবোৰ কৈ কৈ সি আৱেগিক হৈ গৈছিল। মই মাথো নীৰৱ দৰ্শক হৈ শুনি গৈছিলোঁ। চকুলো টুকি থকা তাক সান্তনা দিবলৈও মোৰ ভাষা নাছিল। নীৰৱতা ভংগ কৰি আকৌ সি সহজভাৱেই কৈ গৈছিল। আজিৰ পৰা প্ৰায় 6 মাহৰ আগতে পিতাইক এটা মোবাইল কিনি দিছিলোঁ। পিতাইৰ বহুদিনীয়া সপোন এটাক জীৱন দিয়াৰ চেষ্টা কৰিছিলোঁ। হেঁপাহেৰে মোবাইলটো লৈ পিতাইৰ মুখত এটা সন্তুষ্টিপূৰ্ণ হাঁহি ফুটি উঠিছিল। সঁচাই পিতাইৰ মনটো ভাল দেখি মোৰো বহুত ভাল লাগিছিল। পিতাইক মোবাইলটো দি মই উভতি আহিছিলোঁ মোৰ গাঁৱৰ পৰা 300 কিলোমিটাৰ আঁতৰৰ মোৰ কৰ্মস্থলীলৈ। পিতাইৰ মোবাইলটোত এটাই মোবাইল নম্বৰ আছিল, পোনাকণ। ঘৰৰ পৰা উভতাৰ এই দীঘলীয়া সময়লৈকে প্ৰায় 15-বাৰতকৈ অধিকবাৰ পিতায়ে মোলৈ ফোন লগাইছিল। ৰুমত সোমাই মই পিতাইক ফোন কৰি জনালোঁ যে মই পালোহি। পিতায়ো দুআষাৰ কথা কৈ ফোনটো থলে। আকৌ এবাৰ ব্যস্ত হৈ পৰিলোঁ কৰ্মময় জীৱনত। কিন্তু সেই সময়ত পুৱা আবেলি ৰাতি পিতাইৰ ফোন অহাটো নিত্য নৈমিত্তিক কাৰ্যত পৰিণত হ'ল। পিতায়ে ফোনটো লগাই আৱেগ বিহ্বল কণ্ঠেৰে তেওঁ মৰম, ভালপোৱা, খং, অভিমান সকলো মোৰ আগত কৈ যায়। মই মাথো নীৰৱ হৈ শুনি যাওঁ। হাঁহি উঠে কেতিয়াবা পিতাইৰ সেই শিশুসুলভ স্বভাৱটোৰ বাবে। পোনাকণ, যোৱাকালি আমাৰ এই অকণৰ ছোৱালীজনীৰ বিয়াখন হৈ গ'ল নহয়। হেৰৌ, সেইজনী ছোৱালীক মই নিজৰ ছোৱালীৰ দৰেই ভাবিছিলোঁ। বাপেকটোৱে ঘটলং টুপি খাই খাই কমখন অশান্তি কৰিছিল নে? পঢ়াৰ বস্তুকেইবদেই যোগাৰ কৰিব পৰা নাছিল। তই চলিবলৈ দিয়া পইচা কেইটাই মই তাইকো দুপত এপদ বস্তুৰ যোগাৰ কৰি দিছিলোঁ। চাচোন, আজি 2 টকা চুবলৈ পাই মোক পাহৰিয়ে গ'ল। বিয়াখনলৈ মতাটো দূৰৰ কথা, খবৰ এটাও নোলোৱা হ'ল। পোনাকণ, তই কিন্তু এনেকুৱা অকৃতজ্ঞ নহবি দেই। তই মোৰ ল'ৰা, মানুহ হবি, বুজিছ? মানুহ হবি। বৰ কষ্টেৰে থোকাথুকি মাতেৰে পিতাই কৈ গ'ল কথাবোৰ। উজাৰি দিলে আগ্নেয়গিৰিত উদ্গিৰিত লাভা হিচাপে বুকুত খন্দিয়াই থকা দুখবোৰ। পিতাই, তই চিনাই দিয়া বাটেৰেই আগবাঢ়ি আহি জীৱনৰ সফলতাৰ উচ্চ চূড়া পালোহি। তথাপিও তই নাই বাবেই দেউতা নামৰ চালিখন মূৰৰ ওপৰৰ পৰা খহি পৰাৰ দৰেই লাগে অ'। কথাকেইটা কৈ
সি ৰুমালখন উলিয়াই চকুহাল মোহাৰিলে। দীঘলী পুখুৰীৰ পাৰৰ নিয়ন লাইটৰ পোষ্টকেইটাৰ তীক্ষ্ণ পোহৰত জিলিকি উঠিল পুৰুষত্বৰ পূৰ্ণ প্ৰাপ্তি তাৰ চকুহালত বিষাদ আৰু বিষণ্ণতাৰ তীব্ৰ ছাপ। আপোনালোকৰো মনত পৰেনে শৈশৱৰ সেই বাৰিষা সিক্ত দুপৰীয়াবোৰ? আমাৰ দেউতা বা মাৰ মুখৰ পৰা ওলোৱা তামোলৰ সুগন্ধিত আমোল মোলাই থকা ঘৰখনত কি যে সুগন্ধি বিলাই যায়। আকৌ আৰম্ভ কৰিলে সি। কিছুদিনৰ পাছত বিশেষ কামত মই ঘৰলৈ যাব লগা হ'ল। এসপ্তাহৰ ছুটিও ল'লোঁ। সেইকেইদিন ঘৰত যে কি উখল মাখল পৰিৱেশ। পিতাইৰ কি যে আনন্দ। একেবাৰে পুখুৰীৰ মাছৰ পৰা গঁৰালৰ হাঁহলৈকে কিমান যে আয়োজন। ঘৰলৈ যোৱাৰ দ্বিতীয় দিনটোতে গাঁৱৰ ফালে ওলাই গ'লোঁ। বৰুৱা পুখুৰীৰ পাৰতে শৈশৱৰ বন্ধু নৰেনক পালোঁ। বৰ দুখেৰে সি মোক কৈ গ'ল তাৰ দেউতাকৰ কথা। পিতায়ে বৰ কষ্ট পালেও মই তাতকৈও বেছি কষ্ট খাওঁ। ওচৰত থাকিও মই আনৰ হাতৰ মুখলৈ চোৱাৰ বাহিৰে একোৱেই কৰিব নোৱাৰিলোঁ। যুঁজি যুঁজি পিতাই গ'লগৈ অ'। কথাকেইটাৰ শেষলৈ তাৰ মাতটো থুকাথুকি হৈ ওলাল। মোৰো বুজাবলৈ ভাষা নাইকিয়া হ'ল। সান্তনা দিয়াৰ বৃথা চেষ্টাৰে ক'লোঁ, নৰেন, তই দুখ নকৰ। পিতাইৰ ওচৰত তই ঋণী হৈ ৰোৱা নাই। টকাৰ অভাৱে জুৰুলা কৰিলেও তই কেতিয়াও পিতাইক অকলশৰীয়া নকৰিলি। মৃত্যুৰ আগমুহূৰ্তলৈকে শুশ্ৰূষা কৰিলি তই। তই বেজাৰ নকৰ নৰেন, তই বেজাৰ নকৰ। তই অহাৰ কথা মই গম পাইছিলোঁ। গৈছিলোঁ তোৰ ওচৰলৈ, তই কিন্তু গলিগৈ। তোৰ কথা পিতায়ে বৰকৈ কৈছিল অ'। নৰেনৰ কথাকেইটাৰ উত্তৰ দিব মই নোৱাৰিলোঁ। সি বহুত কথাই কৈ গ'ল। মোৰ কাণত একো নোসোমাল আৰু। কিয় মোৰ একালৰ লগৰীয়াটোক এবাৰ তাৰ বিপদৰ সময়ত লগ নকৰিলোঁ তাকে ভাবি মনটো সেমেকি উঠিল। মূৰত মাৰি অহা গামোচাখনেৰে চকুকেইটা মোহাৰি মোহাৰি সি গ'লগৈ। গামোচাখন আঁতৰাই দিওঁতে দেখিলোঁ তাৰ চুলি নাইকিয়া বোকা মূৰটো। বুকুখন চিৰিংকহি পাৰিছিল। চিধাই পিতাইৰ ওচৰলৈ ঢাপলি মেলিছিল। আকৌ সময়ৰ আহ্বানত উভতিছিলোঁ কৰ্মভূমিলৈ। এইবাৰ বৰ বিষাদ গধুৰ মনেৰে মই যাবলৈ ওলাইছিলোঁ। পিতাইৰ দুচকুত দুফুট চকুলো। কিবা এটা যেন শক্তিয়ে আমাক দুভাগ কৰিছিল। গাড়ীৰ ষ্টেৰিঙত হাতখন থৈ আকৌ এবাৰ পিতাইলৈ চালোঁ। হাত জোকাৰি মোক বিদায় জনালে। এবাৰলৈ অনুভৱ নকৰিলোঁ পিতা পুত্ৰৰ এয়াই যে শেষ দেখা। আকৌ কিছু কথাই মনটো মোৰ খেলিমেলি কৰিলে। কি কথা আছে যি কথাই তাক শান্তি দিয়া নাই? পিতা পুত্ৰৰ শেষ দেখা কি হ'ল? সকলো কথাই মোক খেলিমেলি লগালে। মই মাথো ৰৈ গ'লোঁ অধীৰ আগ্ৰহেৰে তাৰ কথাবোৰ শুনিবলৈ। দীঘলীয়া হুমুনিয়াহ এটা কাঢ়ি সি আৰম্ভ কৰিছিল। কেতিয়াবা ভুলবশতঃ পিতাইৰ মোবাইলটো টিপা খাই মোলৈ ফোন লাগি গৈছিল। প্ৰথমে অৱশ্যে মই ভয় খাইছিলোঁ। এক অজান ভয়ে মোক শিহৰিত কৰি তুলিছিল। কিন্তু পাছ মুহূৰ্ততে পিতাইৰ ঘন ঘন উশাহ, বুকুৰ ধপধপনিত মই সেই সৰুকালৰ পোনাকণটো হৈ পিতাইৰ ৰুমাল বুকুৰ মাজত কুচি মুচি শুই টোপনি যাবলৈ চেষ্টা কৰিছিলোঁ। সময়বোৰ কমাত বাগৰি গৈছিল। পিতাইৰ বৃদ্ধ উপত্যকাত মৃত্যুৱে যেন কিৰিলি পাৰিছিল।
উচ্চ ৰক্তচাপে যেন পিতাইক কোকা কৰি পেলাইছিল। 65 বছৰ বয়সতে বয়সৰ চাপে পিতাইক 85 বছৰীয়া বৃদ্ধ যেন কৰি তুলিছিল। বৰ অসহনীয় হৈ পৰিছিল মোৰ বাবে। 3 মাহৰ আগৰ কথা। শেষবাৰৰ বাবে ভুলক্ৰমত পিতাইৰ ফোনটো আহিছিল মোলৈ। মাজনিশা প্ৰায় 2 মান বজাত। ফোনটো ৰিচিভ কৰি কেইবাবাৰো মাত নাপালোঁ। কিন্তু পিতাইৰ ঘন ঘন উশাহৰ শব্দ শুনি স্বস্তিৰ ৰাতিটো পাৰ কৰিছিলোঁ। কিন্তু পুৱা 9 মান বজাত সম্বন্ধীয় ভাই এটাৰ ফোন কৰি কপা কপা কণ্ঠেৰে ক'লে, হেল্ল' মইনা ককাই। ক বাবু, ৰাতিপুৱাই ফোন কৰিলি যে, সকলো ঠিকে আছেতো? একো ঠিক নাই মইনা ককাই, চব শেষ হৈ গ'ল। আৰে কি হ'ল নকওঁ কিয়? বৰদেউতা আৰু নাই। কি? ৰাতিপুৱা দুৱাৰ দেৰিলৈকে বন্ধ দেখি চিঞৰি চিঞৰি মাত নোপোৱা দুৱাৰ ভাঙি সোমাই গৈ দেখোঁ বৰদেউতা আমাক এৰি গুচি গ'ল। হেল্ল' হেল্ল', তই সোনকালে আহ মইনা ককাই, বৰদেউতাক বিদায় দিব লাগে নহয়। তই শুনিছ নাই? হেল্ল' হেল্ল'। হঠাতে ক'ত যে কি হৈ গ'ল একো নুবুজিলোঁ। হঠাৎ যেন এজাক প্ৰচণ্ড ধুমুহা আহি মোৰ জীৱনৰ সকলো কাঢ়ি নিলে। মহাশূন্যত উপঙি ৰোৱা এটি ক্ষুদ্ৰ ধূলিকণা হৈ মই যেন উপঙি ৰ'লোঁ। ৰাতিৰ পোহৰত মোক শান্তি নিদিয়া সেই স্বপ্নৰাণীৰ দুস্বপ্নই মোক যেন দিঠকত উপহাস কৰি গ'ল। কি হৈ গ'ল হঠাতে নাজানো। 6-7 ঘণ্টীয়া সেই দূৰত্ব এটি সৰু মুহূৰ্ত হ'লনে নে এটি যুগেই হ'ল নাজানো। নিজকে মাথো উদ্ধাৰ কৰিলোঁ গাঁৱৰ ঘৰখনৰ চোতালত। পিতাই সেই কপাহ কোমল সদৃশ বিচনাৰ পৰিৱৰ্তে শুই আছিল মাথো। চোতালৰ মূৰত পিতাই ৰুই যোৱা তুলসীজোপাৰ ওচৰৰ মৃত্যুৰূপী চিৰশান্তিৰ বুকুত। পিতাইৰ নাকৰ পাহি দুটা চিৰদিনৰ বাবে ৰুদ্ধ হৈ গৈছে, উঠা নমা নকৰাকৈ। কিন্তু চকুৰ তলত দেখিলোঁ চকুলোৰে কঁৱাল বন্ধা। বহুত চেষ্টা কৰিছিল চাগেও এবাৰ মোক কিবা এটা ক'বলৈ। মনক্ৰমে লগা বুলি ভবা ফোন কলটো নিশ্চয় পিতাই মৃত্যু যন্ত্ৰণাত কটবকাইহে কৰিছিল। বৰ হৃদয় বিতাৰক, বৰ কষ্টকৰ। শেষ মুহূৰ্তত এবাৰো নাপালোঁ পিতাইক। বুকুখনত বিষ এটাৰ উপস্থিতি অনুভৱ কৰিলোঁ। বৰ বিষাইছিল, খুব ইচ্ছা হৈছিল পিতাইক এবাৰ জোৰেৰে সাৱটি ধৰিবলৈ। কিন্তু শেষবাৰৰ বাবে পিতাইৰ মুখখনো চাব নোৱাৰিলোঁ। থৰক বৰক খোজেৰে আগবাঢ়িলোঁ। পিতাইৰ অন্তিম যাত্ৰাৰ কিছুদূৰ লগৰী হ'ল। শ্মশানত পিতাইৰ অন্তিম বিচনা তৈয়াৰ কৰা হৈছিল। ৰৈ আছিল যেন দ্বীপৰত পিতাইক নিবলৈ। নিজ হাতেৰে সৰুৰ পৰা মানুহ হোৱালৈকে হাতত ধৰি ধৰি জীৱন যুদ্ধত যোদ্ধা হিচাপে থিয় কৰোৱা পিতাইৰ চিতাত জুই দিয়াৰ সাহসকণ ক'ৰ পৰা আহিল নাজানো। কিন্তু অলপ পাছতেই পিতাইৰ নশ্বৰ দেহ জুইৰ লেলিহান শিখাৰ মাজত বিলীন হৈ গ'ল।
কথাবোৰে নতুন মোৰ ল'লে। মৃন্ময়ৰ জীৱনৰ এই কাহিনীটো ইমান গোপনে সি বুকুতে ৰাখিছে। হয়তো গোপনে ৰখা নহয়, ক'বলৈ কোনো নাই তাৰ। জীৱনটোত নিজৰ বুলিবলৈ দেউতাকেই আছিল, তেওঁ যে আজি গুচি গ'ল। ল'ৰাটো সঁচাই বহুত সলনি হৈ গ'ল। আমিবোৰো কম স্বাৰ্থপৰ নহয়। অত বছৰে এবাৰতো তাৰ খবৰ ল'বলৈ নাহিলোঁ, অথচ সিয়েইতো এদিন মোৰ সুখ দুখৰ অংশ হিচাপে বন্ধুত্বৰ এনাজৰীডাল ধৰি ৰাখিছিল। ভাৱনাৰ সাগৰখনৰ পৰা তাৰ মাতত সম্বিত ঘূৰাই পালোঁ। আকৌ কৈ গ'ল সি মহাশূন্যত তাৰ নিসংগতাৰ কিৰিলিৰ বিষয়ে। সময়বোৰ পাৰ হৈ গ'ল। শ্ৰাদ্ধ কৰ্ম সমাপ্ত কৰি পুনৰ কৰ্মস্থলীলৈ যাবলৈ ওলাইছিলোঁ। পিতাইৰ মোবাইলটো চকুত পৰিছিল। ক'তো অকণো দাগ নলগাকৈ বৰ আলফুলে ৰাখিছিল পিতাই। শোকটোৱে যেন কিবা খুন্দা মাৰি ধৰিছিল বুকুত। আকৌ সযতনে সামৰি লৈ যাবলৈ আগবাঢ়িছিলোঁ। উভতিব খোজোতেই হাতৰ টিপা খাই কেনেবাকৈ ফোনটো ৰিং হৈছিল। মোৰ মোবাইলৰ স্ক্ৰীণত জিলিকি উঠিছিল পিতাই। স্থিৰ মনটো অস্থিৰ হৈ পৰিছিল আৰু স্থিৰেৰে থাকিব নোৱাৰিছিলোঁ। পিতাইৰ মৃত্যুৰ পৰা এই 15 দিনত প্ৰথমবাৰলৈ মই চিঞৰি চিঞৰি কান্দিছিলোঁ। দেউতা নামৰ চালিখন মূৰৰ ওপৰৰ পৰা খহি পৰাৰ বেদনাত মই কোঙা হৈ পৰিছিলোঁ। বুকুৰ হাঁ হুমুনিয়া বাঢ়ি আহিছিল। পুলৰ থৰক বৰক খুঁটেৰে জাৰকালি পিতায়ে জুই ফুৰুৱাবলৈ ব্যৱহাৰ কৰা চালিখনৰ খুঁটাটোতে আউজি শুকাই কান্দি আছিলোঁ আৰু কৈছিলোঁ, পিতাই তোলৈ বৰকৈ মনত পৰিছে আৰু একো ক'ব নোৱাৰিলে সি। একো সোধাৰ সাহসো মোৰ নহ'লে। কি ক'ম, কেনেদৰে সান্তনা দিম বন্ধুক? আজি ইমান বছৰৰ পিছত এনেদৰে লগ পাই তাৰ কথাবোৰ জানি মোৰ বৰ দুখ লাগিল। সুদা বা কৃষ্ণৰ মিলনৰ দৰে আজি আমি লগ হ'লোঁ। বুকুত এটুকুৰা জীয়া শিল লৈ ফুৰিছে সি, আৰু মই লৈ ফুৰিছোঁ ব্যস্ততাৰ ভাৰ। দেউতাকৰ শেষ উশাহ কেইটাৰ সময়ত কাষত থাকিব নোৱাৰাৰ দুখে, কোনোদিন অলপো শুশ্ৰূষা কৰিব নোৱাৰাৰ বেদনাই, আৰু দেউতাকক অলপ সময় দিব নোৱাৰাৰ কষ্টই তাক একেবাৰে কোঙা কৰি পেলালে। এতিয়া সি মোৰ দৃষ্টিত এক মৰিশালী। সান্তনা দিয়াৰ বৃথা চেষ্টাৰে তাক ক'লোঁ, দুখ নকৰিবি, পিতাই আত্মাইক বৰ কষ্ট পাব। মিছা হাঁহি এটা দেখাই সি বিদায় ল'লে, আৰু ময়ো উভতিলোঁ বিষণ্ণ মনেৰে। হঠাতে সকলো ব্যস্ততা, কৃত্ৰিমতা, কংক্ৰিটৰ মহানগৰীৰ হুলস্থুলক চেৰ পেলাই মোৰ মোবাইলটো বাজি উঠিল। এটি বিশেষ ফোন কল। স্ক্ৰীণত জিলিকি উঠিল দেউতা। হঠাতে আৱেগিক হৈ গ'লোঁ। থোকাথুকি মাতেৰে ক'লোঁ, হেল্ল' দেউতা, আপুনি ঠিকে আছেতো? মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা, সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা, শোকত যদি বিষাই বুকু তুমিও কান্দিবানে দেউতা,
দিবানে ও দেউতা ও দেউতা খুঁজে খুঁজে তুমি মোৰ ছায়া শব্দৰে শেষ নহয় তোমাৰ কথা